हाय दोस्तों, मेरा नाम राजकुमार लोहार है और आप सभी को मेरा चैनल राजकुमार लोहार ब्लॉग पे स्वागत है। दोस्तों आज डेट है 29 अप्रैल 2025 दोस्तों। और दोस्तों आज शांतिपुर जीपी पंचायत इलेक्शन प्रचार सभा होने जा रहा है दोस्तों। और दोस्तों आप लोग देख सकते हैं यहाँ में कितने ज़्यादा पब्लिक लोग आए हुए हैं, आप लोग देख सकते हैं। और मैं और थोड़ा दिखाने की कोशिश करेंगे दोस्तों, ये देखिए आप लोग देख सकते हैं। और दोस्तों आज सदिया असम के MLA बुलंद सत्या जी भी आने वाले हैं, उनको भी बुलाया गया है हमें और थोड़ी देर में आने वाले हैं। और दोस्तों ये जो देख पा रहे हैं आप लोग जवाहरलाल नेहरू हिंदी LPS स्कूल है दोस्तों। और ये में आज प्रचार सभा होने जा रहा है और आप लोग देख सकते हैं यहाँ में कितने ज़्यादा पब्लिक लोग आए हुए हैं। और देखते हैं यहाँ में जो सभा है यहाँ में क्या क्या बोलते हैं ये सर, और जो भी आज का है वो सब आप लोगों को दिखाने वाले हैं। ठीक है दोस्तों, आप लोग बने रहिए लास्ट तक। बोलो 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 भारत माता की, भारत माता की, भारत माता की। धन्यवाद। श्रद्धाभाजन राइज। भारत माता की। बोले जिंदाबाद, बोले चंदिया जिंदाबाद, हल्का मेरी जिंदाबाद, सुब्बा सोना जिंदाबाद, बीजेपी जिंदाबाद, बीजेपी जिंदाबाद, भारत माता की, भारत माता की। मंडल सम्पादक महोदयक आमी मैं अर्पण কৰি আছো। धन्यवाद। এই পূজা মণ্ডপত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা উপস্থিত সন্মানীয় শ্ৰদ্ধেয় ৰাইজ, আমাৰ মাজত এই নিৰ্বাচনী সভাত উপস্থিত আছে আমাৰ সন্মানীয় জনপ্ৰিয় বিধায়ক ফলিত চেতিয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে মণ্ডল সভাপতি চন্দন গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে পৰিশীল বুঢ়াগোহাঁই ডাঙৰীয়া, আৰু আমাৰ মাজত উপস্থিত আছে তিনিচুকীয়া জিলাৰ উপসভানেত্ৰী হলমণি বৰগোহাঁই শৰ্মা ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত আছে কাম কমিটিৰ আমাৰ চেয়াৰমেন চন্দ্ৰৱতী সোণোৱাল ডাঙৰীয়া, বিধায়ক মহোদয়, আমি অধিক আগ্ৰহেৰে লৈ থকা সন্মানীয় বিধায়ক ডাঙৰীয়া তেখেতৰ বহুমূলীয়া বক্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ কৰিলোঁ। बोलो 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 भारत माता की, भारत माता की, भारत माता की। धन्यवाद। শ্ৰদ্ধাভাজন ৰাইজ, অহা 2 তাৰিখে হ'ব লগা পঞ্চায়ত নিৰ্বাচনৰ শান্তিপুৰ পঞ্চায়তৰ আজি এই মঞ্চত হোৱা সভাখনৰ উপস্থিত আছে আমাৰ মণ্ডলৰ সভাপতি চন্দন গগৈ ডাঙৰীয়া, উপস্থিত আছে আমাৰ ষ্টেট কাউন্সিল মেম্বাৰ তথা আমাৰ সকলোৰে শ্ৰদ্ধাৰ পৰিশীল বুঢ়াগোহাঁই ডাঙৰীয়া, আমাৰ জিলাৰ
উপসভানেত্ৰী আছে আমাৰ ইয়াৰ আনন্দমণি বুঢ়াভাই শৰ্মা ডাঙৰীয়ানী, আমাৰ জ্যেষ্ঠ এগৰাকী চেত্ৰী ডাঙৰীয়া, চাপাখোৱা পৌৰসভাৰ সভাপতি বিশ্বনাথপতি চুমন ডাঙৰীয়ানী, উপ সভাপতি বিপিন গগৈ ডাঙৰীয়া, মণ্ডলৰ আমাৰ সাধাৰণ সম্পাদক ধৰি মণ্ডলৰ আমাৰ বিষয়ববীয়াসকল, উত্তৰ সভাপতি আমাৰ ৰাজীৱন বিশ্বকৰ্মা ডাঙৰীয়া, এম বাহাদুৰ ঢাকা ডাঙৰীয়া আৰু উপস্থিত আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী মালবিকা দেউৰী ডাঙৰীয়ানী আৰু আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী সুপ্ৰিয়া সোণাৰ ডাঙৰীয়ানী, ৱাৰ্ডৰ আমাৰ সমৰ্থিত প্ৰাৰ্থী ৭ নং ৱাৰ্ডৰ মন্দিৰা হাজৰিকা ডাঙৰীয়ানী, ৯ নং ৱাৰ্ডৰ বিজয় গোহাঁই ডাঙৰীয়া আৰু উপস্থিত চৰকাৰী অঞ্চলৰ ৰাইজ। অহা ২ মে তাৰিখে পঞ্চায়তৰ নিৰ্বাচন আৰু মাত্ৰ ২টা দিন আমাৰ হাতত আছে আৰু এইবাৰ আকৌ পঞ্চায়ত নিৰ্বাচন আৰু বহাগ বিহু দুইটা একেলগে হৈছে। বহাগ বিহু চলি আছে, নাচ গান চলি আছে আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰো আমাৰ সমানে চলি আছে। মই বহাগ বিহুৰ শেহতীয়াকৈ হ'লেও সকলোকে শুভেচ্ছা জনাইছোঁ। পঞ্চায়ত নিৰ্বাচন সাধাৰণ গাঁও ৰাইজৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। পঞ্চায়ত ব্যৱস্থা হৈছে গাঁওসমূহৰ উন্নয়নৰ প্ৰধান চাবিকাঠি। আমি যিকোনো আঁচনি আহিলে, যিকোনো আমাৰ সুবিধা আহিলে, গাঁৱত কিবা কাম থাকিলে আমি পঞ্চায়ত অফিচতে ল'ব পাৰিব লাগে। পঞ্চায়ত অফিচৰ পৰা এই গোটেই ব্যৱস্থাখিনি আমাৰ হয়, আমি সকলোৱে জানো। সেইকাৰণে পঞ্চায়ত ব্যৱস্থা গাঁৱৰ সাধাৰণ ৰাইজৰ বাবে। সেই গতিকে ৰাইজে ৫ বছৰৰ পিছত অহা পঞ্চায়ত নিৰ্বাচনটো অতি গুৰুত্ব সহকাৰে লৈ আমাৰ মেম্বাৰসকলক নিৰ্বাচিত কৰিব লাগে। জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু ৱাৰ্ড মেম্বাৰ। এইবাৰ আকৌ নিৰ্বাচনটো নতুন নিয়মে নিৰ্বাচনটো হ'ব। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে নতুন নিয়ম কি হৈছে। নতুন নিয়ম হৈছে যে এবাৰ পঞ্চায়তৰ সভাপতিগৰাকী ৰাইজে নিৰ্বাচিত কৰিব নালাগে। আগত ৪খন বেলেগ পেপাৰত ভোট দিছে, যিসকলে পঞ্চায়তৰ ভোট দিছে তেওঁলোকৰ মনত আছে। ৪খন বেলেগ পেপাৰত ভোট দিছিল, কিন্তু এইবাৰ ৩খন বেলেগ পেপাৰত ভোট দিব। এইবাৰ সভাপতি পদটো ৰাইজে নিৰ্বাচিত কৰিব নালাগে। ১০গৰাকী ৱাৰ্ড মেম্বাৰ নিৰ্বাচিত হ'ব, তাৰ পৰা তেওঁলোকে সভাপতি আৰু উপ সভাপতি নিৰ্বাচিত কৰিব লাগে। কিন্তু এইবাৰ তাতে আকৌ বিধায়ক আৰু MP, বিধায়ক আৰু MP, MLA আৰু MP দুয়োগৰাকীয়ে মেম্বাৰশ্বিপ থাকিব আৰু তেওঁলোকৰ ভোটাধিকাৰ থাকিব। তাৰ উপৰিও ৱাৰ্ড মেম্বাৰবিলাকে দলীয় প্ৰতীকটো এবাৰ তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে। তাত কোনো দলৰে প্ৰতীক, কংগ্ৰেছে হওক, বিজেপি হওক, CPM হওক, অসম গণ পৰিষদ হওক, আৰু দলৰ প্ৰতীক ৱাৰ্ড মেম্বাৰ লগত এবাৰ নাই। সেই গতিকে আমাৰ ৱাৰ্ড মেম্বাৰ ৯ নং ৱাৰ্ডৰ বিজয় গোহাঁই ডাঙৰীয়া চেম্বুল হৈছে নাৰিকল আৰু মন্দিৰা হাজৰিকা ডাঙৰীয়াৰ চেম্বুল হৈছে নাৰিকল। নাৰিকল গছ হৈছে তেওঁলোকৰ চেম্বুল আৰু আমাৰ MP মেম্বাৰ আৰু জিলা পৰিষদৰ আমাৰ চেম্বুল হৈছে পদুম ফুল। সেই গতিকে পদুম ফুলত আৰু নাৰিকল গছত ৰাইজক ভোটদান কৰিবলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আজি আপোনালোকে বিজেপি দলৰ প্ৰাৰ্থীসকলক, বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীসকলক কিয় ভোটদান কৰিব লাগে তাৰ বিষয়ে মই দুটামান কথা কওঁ। বিজেপি দল হৈছে পৃথিৱীৰ ভিতৰতে এটা বৃহৎ ডাঙৰ দল। আজি বিজেপিৰ ভাৰতবৰ্ষত কেন্দ্ৰৰ পৰা লৈ অসমলৈ, কেন্দ্ৰৰ পৰা অসমৰ ৰাজ্যলৈ, সাংসদৰ পৰা লৈ বিধায়কলৈকে সকলোখিনি আজি আপোনালোকৰ আশীৰ্বাদত বিজেপি দলৰ মাজত আছে। বিজেপি দলৰ চৰকাৰখনে আজি ৰাইজৰ মংগলৰ বাবে, ৰাইজৰ আত্মসহায়ৰ বাবে, প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে আজি এইখন চৰকাৰে কাম কৰিছে। আজি এই চৰকাৰখনৰ বাবে আমি যিমানখিনি সুবিধা আঁচনি পাইছোঁ,
বিগত কোনো চৰকাৰ দিনত তেনেকুৱা ব্যৱস্থা আঁচনি আমি পোৱা নাছিলোঁ। আজি বিজেপি চৰকাৰখনৰ বাবে আমি আজি শান্তিৰে আছোঁ। আজি এটা শান্তিৰ পৰিৱেশ হৈছে সমগ্ৰ অসমত। আজি যি উগ্ৰপন্থীৰ সমস্যা আছিলে আমাৰ এটা সময়ত, সেই সমস্যা এতিয়া নাই। আজি অসমলৈ পৃথিৱীৰ ভাৰতবৰ্ষৰ বহু দেশৰ ৰাজ্য দেশে আজি অসমলৈ ইনভেষ্টমেণ্ট কৰিবলৈ আহিছে। আজি ইনভেষ্টমেণ্ট এডভান্টেজ আছামৰ আজি বৃদ্ধি পাতিলে 5 লাখ কোটি টকা ইনভেষ্টমেণ্ট অসমত কৰিবৰ বাবে বাহিৰৰ কোম্পানীবিলাকে আগ্ৰহ দেখুৱাইছে, অসমৰ লগত চুক্তি কৰিছে। তেওঁলোকে বুজি উঠিছে যে অসম এতিয়া শান্তি, অসমত কোনো গণ্ডগোল নাই। এইগতিকে আজি বাহিৰৰ ইণ্ডাষ্ট্ৰীবিলাক অসমলৈ আহিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এইখিনি প্ৰচেষ্টা কিয় কৰিছে? আজি অসমলৈ যিবিলাক ইনভেষ্টৰ আনিছে, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী আনিব বিচাৰিছে, কি কাৰণে? আজি অসমত ইণ্ডাষ্ট্ৰী নথকাৰ বাবে, আমাৰ উদ্যোগ নথকাৰ বাবে আজি আমাৰ গাঁৱৰ ল'ৰাবিলাক আজি বাহিৰলৈ গৈছে। আজি কোনোবাই কেৰেলা, কোনোবাই তামিলনাডু, কোনোবাই গোৱা, কোনোবাই বম্বে, কোনোবাই দিল্লী, প্ৰতিখন গাঁৱৰে ডেকা ল'ৰাবিলাক গৈ বাহিৰত আছে। কি কাৰণে? অসমত কোনো ইণ্ডাষ্ট্ৰী নাই বাবে, অসমৰ সংস্থাপন তেওঁলোকে নাই বাবে বাহিৰত গৈছে। কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত ইনভেষ্টমেণ্ট ইণ্ডাষ্ট্ৰীবিলাক অনাৰ পিছত আমাৰ সেই ল'ৰাবিলাকে আমাৰ ইয়াতে কাম পাব, ইয়াতে সুবিধা পাব। 27,000 কোটি টকাই চেমি কণ্ডাক্টৰ লাভৱান হ'ব। তাৰ পৰা আমাৰ বহু যুৱক যুৱতী তাত চাকৰি পাব। সেই গতিকে এই ব্যৱস্থাটো আজি এখন চৰকাৰে কৰিছে। আজি শান্তিৰ পৰিৱেশ হোৱাৰ বাবে আমিও সকলোৱে শান্তি আছোঁ। আজি আমি যলৈকে গৈছোঁ কোনো চিন্তা কৰিবলগীয়া নাই। এটা সময় আছিলে, আমাৰ যি পৰিৱেশ আছিলে আমি সকলোৱে জানো। বিশেষকৈ শদিয়া আজি বহু উন্নয়নৰ দিশত গতি লৈছে। আজি শদিয়াৰ উন্নয়নৰ বাবে এইখন চৰকাৰে আজি সকলো প্ৰকাৰৰ ব্যৱস্থা লৈছে। আমাৰ 80% সমস্যা আমাৰ আজি সমাধান হৈছে। আমাৰ ইয়াত আগতে বিজুলী বাতিৰ যিটো অৱস্থা আছিলে, এতিয়া ধুমুহা বৰষুণ দিলে এখন লাইট নাছিলে, আজি আমাৰ বিজুলী বাতিৰ সমস্যা সমাধান হ'ল। বেলেগ ঠাইত চহৰবিলাকত কিদৰে বিজুলী পায়, আজি আমি শদিয়াটো তেনেকুৱা পাওঁ। আজি আমাৰ ব্ৰহ্মপুত্ৰৰ দলং হ'ল, বেপাৰ বাণিজ্য বাঢ়িছে। আজি ৰাতিপুৱা তিনিচুকীয়ালৈ বজাৰ সমাৰ কৰি আমি গধূলি ঘূৰি আহিব পাৰোঁ। কিন্তু এটা সময় আছিলে তিনিচুকীয়ালৈ গ'লে আমি আকৌ ঘূৰি আহিব নোৱাৰোঁ। তেনেকুৱা এটা সময় আমাৰ আছিলে, কিন্তু আজি সেইদিন নাই। আজি আমাৰ চাৰিওফালে ৰাস্তা পদূলি হৈছে। আজি আমাৰ শান্তিপুৰৰ পৰা ইছলামপুৰলৈকে এই ৰাস্তাটো আমাৰ অনুমোদন হৈ গৈছে। আমাৰ ইয়াত কালি পৰহি টেণ্ডাৰ হ'ব। তাৰ উপৰিও ইয়াত যি পানী জমা হয়, সেই ড্ৰেইন উলিয়াবৰ বাবে আমাৰ MP ডাঙৰীয়া ফাণ্ডৰ পৰা 30 লাখ টকা আমাক দিছে, যাতে আমি ইয়াত জমা হোৱা পানীখিনি আমি উলিয়াই পঠিয়াব পাৰোঁ। তাৰো কাম সোনকালে আমি আৰম্ভ কৰিম। সেই গতিকে শান্তিপুৰ অঞ্চলতো আমি উন্নয়নৰ বাবে আমি যাতে কাম কৰোঁ, তাৰ বাবে ইতিমধ্যে আঁচনি আমি প্ৰস্তুত কৰিছোঁ, কাম আৰম্ভ হ'ব। সেই গতিকে এই বিজেপি দলৰ চৰকাৰখনৰ বাবেই আজি আমাৰ এই গোটেই ব্যৱস্থাখিনি, এই কামখিনি আমাৰ সম্ভৱ হৈছে। সেই গতিকে আমি এই বিজেপি দলটো সদায় ৰাখিব লাগিব, মুখ্যমন্ত্ৰী হাত সদায় শক্তিশালী কৰিব লাগিব। তেতিয়াহ'লে আমাৰ যিমানসমূহ কাম হৈ আছে আৰু আগলৈ আমাৰ হৈ থাকিব। আজি মহিলাসকলৰ বাবে এখন চৰকাৰে বহুত কাম কৰিছে। আজি মহিলাসকলৰ সবলীকৰণৰ বাবে আমাৰ আত্মসহায়ক গোটবিলাক গঠন কৰা হৈছে, জীৱিকা সখীবিলাক গঠন কৰা হৈছে। জীৱিকা সখীসকলৰ লগতে উদ্যোগতা আপোনাৰ সখী, উদ্যোগ পশু সখী, কৃষি সখী, এনেকুৱাবিলাকে গাঁৱে গাঁৱে গৈ সভা সমিতি পাতি আমাৰ মহিলাসকলক সজাগ কৰিছে। মহিলাসকলৰ উদ্যোগতা আঁচনি, আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা মাহত আৰম্ভ কৰিলে। এতিয়া নিৰ্বাচন পিছতে আমাৰ বাকীসকলেও ইয়াৰ সুবিধাখিনি ল'ব পাৰিব। ইয়াৰ প্ৰত্যেকৰ একাউণ্টত সোমাব। অৰুণোদয় আঁচনি, আমাৰ যিমানসমূহ অৰুণোদয় আঁচনি এতিয়া ফৰ্ম ফিল আপ কৰি নাম সোমাইছে আৰু যদি কোনোবা বাদ পৰিছে তাকো দিয়াৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। এতিয়া 5,000 নতুনকৈ আমাক আৰু দিব। যিখিনি বাদ পৰিছে সেইখিনিকো আমি যাৰ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আছে সেইখিনিকো আমি ক্লিয়াৰ কৰিম। তাৰ বাবে চিন্তা কৰিব নালাগে। আজি উজ্জ্বলা আঁচনি, আজি প্ৰত্যেকেই গেছ পাইছে। গেছৰ বাবে আজি উজ্জ্বলা আঁচনিখনৰ বাবে কিমান সুবিধা হৈছে। আৰু আমাৰ বিশেষকৈ ৰেচন কাৰ্ডখন আপোনালোকে প্ৰায় সকলোকে পাইছে। বিনামূলীয়া চাউলটো পাই আছে আপোনালোকে। এতিয়া আকৌ এই ৰেচন কাৰ্ড বিনামূলীয়া চাউলৰ লগত আপোনাৰ চেনি, দাইল আৰু নিমখ এইকেইটাও চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিছে। অহা মাহৰ পৰা আপোনালোকে এইখিনি ল'ব পাৰিব। সেই গতিকে এনেকুৱা এখন আঁচনি যিখন চৰকাৰে আনিছে, যাৰ দ্বাৰা সকলো ৰাইজ, সাধাৰণ ৰাইজ উপকৃত হৈছে। এই 57 ৰাইজ
অহা 2 তাৰিখে ভোট ৰাখিব পঞ্চায়তৰ প্ৰতিনিধিসকল বিজেপিৰ হ'লেহে আমাৰ কাম কাজখিনি আমাৰ সুবিধা হ'ব আমাৰ ভাল হ'ব আৰু এইবাৰ পঞ্চায়ত ব্যৱস্থাটো এবাৰ আগতকৈ বহুত ভাল হ'ব কাৰণ তাত কেলে MP আৰু MLA প্ৰতিনিধি থাকিব আগতে পঞ্চায়তত কি হৈছে আমি একো গম নাপাওঁ কিন্তু এতিয়াৰ পৰা এইটো নহ'ব এতিয়া পঞ্চায়তে কি কৰিছে কি নাই আমাৰ প্ৰতিনিধি থাকিব আমি তেওঁলোকৰ পৰা সকলো খবৰ আমি পাই থাকিম আৰু যাতে আমি ভালকৈ কাম কৰে যাতে চৰকাৰৰ অহা সুবিধাবিলাক আঁচনিবিলাক যাতে প্ৰত্যেকে পাবলীয়াখিনি পায় তাৰ ব্যৱস্থা এবাৰ ভালকৈ কৰা হ'ব আৰু চিন্তা কৰিব নালাগে গতিকে আমাৰ এই চৰকাৰখনৰ বাবে আমি বিজেপি দলক শক্তিশালী কৰিব লাগিব আৰু আমাৰ সমৰ্পিত মেম্বাৰৰ পৰা লৈ MP মেম্বাৰ আৰু জিলা পৰিষদ সকলোকে আমি জিকাব লাগিব আৰু এই সময়ত নিৰ্বাচনৰ সময়ত এতিয়া কংগ্ৰেছে হওক বিৰোধী পাৰ্টীয়ে হওক আমাৰ অখিল পাৰ্টীয়ে হওক এই লোকসকলে আপোনাৰ ওচৰত আহিব তেওঁলোকে বহুত ধৰণে কথা ক'ব তেওঁলোকৰ কথাবিলাকত আমি কিন্তু কৈ যাব নালাগে আজি কংগ্ৰেছে হওক বিৰোধী পাৰ্টীয়ে হওক অখিল পাৰ্টীয়ে হওক তেওঁলোকৰ আছে কি তেওঁলোকৰ দিবলৈ ৰাইজক কিবা সহায় কৰিবলৈ ৰাইজক কিবা সুবিধা কৰিবলৈ তেওঁলোকৰ আজি একোৱেই নাই তেওঁলোকৰ চৰকাৰ আছে তেওঁলোকৰ MLA আছে তেওঁলোকৰ MP আছে আজি কি ব্যৱস্থা তেওঁলোকে ৰাইজক সহায় কৰিব আজি যি সহায় কৰিব যি আমাৰ ৰাইজৰ বাবে কাম কৰিব বিজেপি দলে কৰিব বিজেপি চৰকাৰখনে কৰিব আমি বিজেপিৰ পৰাহে আমি সকলো পাম অন্য কোনো দলৰ পৰা আমি একো নাপাওঁ সেই গতিকে এই অঞ্চলত আমি আশা ৰাখিছোঁ যাতে আমি 100% আমাৰ ৰাইজে বিজেপি দলক সমৰ্থন কৰে আমাৰ নিজৰ পৰিয়ালৰ নিজৰ অঞ্চলৰ এই সমাজখনৰ উন্নয়নৰ বাবে আমি বিজেপি ভোট দিব লাগে আমি এই অঞ্চলত আমি চাম যিটো আমাৰ ভোটাৰ চেণ্টাৰত য'ত আমাৰ যদি 100 যদি পুলিং হয় তাত যদি 100 বা 200 যদি অন্য বিৰোধী পাৰ্টি ভোট দিয়ে তেতিয়াহ'লে আপোনাৰ ভাবিব যে এই 200-100 মানুহে এই অঞ্চলৰ উন্নয়ন এই অঞ্চলৰ ভাল মানুহ নিবিচাৰে তেওঁলোকে মানে বিৰোধী দিয়া মানে তেওঁলোকে এই অঞ্চলৰ উন্নয়ন নিবিচাৰে আৰু 100% নিশ্চিত আমাৰ জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আমাৰ গাঁও পঞ্চায়ত বিজেপি দলৰে হ'ব তাত কোনো সন্দেহ নাই এই চৰকাৰৰ নাই মনত ৰাখিব অহা 2 তাৰিখে বিজেপি দলৰ প্ৰত্যেক পদক্ষেপত আৰু আমাৰ সমৰ্থিত পাৰ্টীসকলক চাৰিখন বছৰ ভোটদান কৰি এই অঞ্চলৰ পৰা বিপুল উপাৰ্জিত কৰাবলৈ ৰাইজক বিনম্ৰ অনুৰোধ জনাই মোৰ সমগ্ৰ আৰম্ভ কৰিছোঁ ধন্যবাদ ভাৰত মাতা কি জয় ধন্যবাদ আমার বিধায়ক ডাঙরিয়ালৈ আমার মাঝে উপস্থিত হয়েছে রাজগড় পঞ্চায়েতৰ পৰা আমাৰ ওয়ার্ড সদস্য আমাৰ বিনা পত্রারে নির্বাচিত হয়েছিল তেখেতক আমি আজ নিমন্ত্রণ কৰিছোঁ চন্দ্ৰপুৰ ওয়ার্ডৰ নবীন বিন্দু ডাঙৰীয়া তেখেতক বিধায়ক ডাঙৰীয়াই এখন ফুলাম লৈ চাই সমাধান হ'ব বিচাৰিছে নবীন লিম্বু ডাঙৰীয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে নিৰ্বাচিত হৈছে ৰাজগড় পঞ্চায়তৰ পৰা সেই গতিকে আমাৰ সকলো সমৰ্থিত বিজেপি পাৰ্টি জড়িত হওক এনেদৰে মই সকলোকে শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ ধন্যবাদ আমার বিধায়ক ডাঙরিয়া ইয়াৰ মাজতে আমাৰ 6 নং ওয়ার্ড সদস্য প্ৰাৰ্থী পবিত্ৰ ছেত্ৰী আহিছে তেখেতে আমাৰ বিধায়ক ডাঙরিয়া সম্বৰ্ধনা জনাব বিচাৰিছে তেখেতক ইয়াত আহি সম্বৰ্ধনা জনাব অনুৰোধ কৰিছোঁ ধন্যবাদ গতিকে আজি উপস্থিত আমার নির্বাচন অংশগ্রহণ করা সমূহ বিষয়ববীয়া তথা উপস্থিত সমূহ রাইজক ধন্যবাদ জ্ঞাপন করি আজি নির্বাচনী সভা সমাপ্ত বুলি ঘোষণা কৰিলো ধন্যবাদ সকলোৱে একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি বলি সকিয়া বিজেপি ধন্যবাদ